ইনাৰ্ছৰ ওপৰত আলোচনা কৰিম গতিকে প্ৰথমে আমি চাম সাম আৰু এনি ব্যৱহাৰ ক'ত ব্যৱহাৰ কৰা হয় সামটো ক'ত ব্যৱহাৰ কৰা হয় আৰু এনিটো ক'ত ব্যৱহাৰ কৰা হয় সাম মানে কি কিছুমান আৰু এনি মানে কি যিকোনো এতিয়া সামটো ক'ত ব্যৱহাৰ কৰা হয় এফাৰ্মেটিভ সেন্টেন্সত এফাৰ্মেটিভ সেন্টেন্সত কি বহে সাম বহে আৰু নেগেটিভ আৰু ইন্টাৰোগেটিভ সেন্টেন্সত কি বহে এনি বহে এইটো আমি জানি ল'ব লাগিব এতিয়া এফাৰ্মেটিভ সেন্টেন্সত সাম আৰু নেগেটিভ আৰু ইন্টাৰোগেটিভ তাৰমানে নহয়বোধক বাক্য আৰু প্ৰশ্নবোধক বাক্যত কি বহে এনি বহে আৰু এফাৰ্মেটিভ মানে হয়বোধক সেন্টেন্সত কি বহে সাম বহে এতিয়া সাম আৰু এনি কাউন্টেবল আৰু আনকাউন্টেবল নাউনৰ লগত কি হয় ব্যৱহাৰ কৰিব পাৰি তাৰমানে দুইটাই কাউন্টেবল আৰু আনকাউন্টেবল নাউন দুইটাৰ ক্ষেত্ৰতে কি কৰা হয় ব্যৱহাৰ কৰা হয় কাউন্টেবল নাউন মানে কি যে যিবিলাকক আমি গণি শেষ কৰিব পাৰি তাৰমানে গণনা কৰিব পাৰি আৰু আনকাউন্টেবল নাউন মানে যিবিলাকক গণনা কৰি শেষ কৰিব নোৱাৰি সেইবিলাক হ'ল আনকাউন্টেবল নাউনৰ আমি এক্সাম্পল হিচাপে যেনে সাপোজ ৱাটাৰ তাৰপিছতে মানি সুগাৰ এইবিলাক কি বুলি ধৰা হয় আনকাউন্টেবল নাউন বুলি ধৰা হয় এতিয়া আমি চাম কিছুমান এক্সাম্পল সাপোজ মই কেইটামান ইয়াত এক্সাম্পল লৈছো যে প্ৰথমত কি কৈছে আই ওয়ান্ট টু বাই ডেজ বুকস ইয়াত এইটো কি এফাৰ্মেটিভ সেন্টেন্স বুজাইছে গতিকে ইয়াত কি ব্যৱহাৰ হ'ব সাম ব্যৱহাৰ হ'ব নেক্সটত কি কৈছে আই হ্যাভ ডেজ মানি ইন মাই পকেট গতিকে এইটো কি বুজাইছে এফাৰ্মেটিভ সেন্টেন্সে বুজাইছে গতিকে তাত কি ব্যৱহাৰ হ'ব সাম ব্যৱহাৰ হ'ব ঠিক নেক্সট ডু ইউ ওয়ান্ট টু বাই ডেজ এক্স গতিকে এইটো কুৱেশ্যন এইটো প্ৰশ্নবোধক বাক্য গতিকে এইটোত কি হ'ব আমি পাইছিলোঁ যে ইন্টাৰোগেটিভ সেন্টেন্সত কি ব্যৱহাৰ হৈছিল এনি গতিকে সেইকাৰণে ইয়াত কি ব্যৱহাৰ হ'ব এনি ব্যৱহাৰ হ'ব কাৰণ এইটো প্ৰশ্নবোধক বাক্য হয় ঠিক নেক্সট হি ডাজ নট ওয়ান্ট টু বাই ডেজ বুকস গতিকে এইটো কি বুজাইছে নেগেটিভ সেন্টেন্স গতিকে নেগেটিভত কি ব্যৱহাৰ হয় আমি পাইছিলোঁ এনি বহে এনি গতিকে সাম নবহে ইয়াত কি বহিব এনি বহিব এতিয়া তাৰপিছত আমি চাওঁ এ লিটল আৰু দা লিটল ক'ত ব্যৱহাৰ কৰা হয় বা তাৰ ব্যৱহাৰনো কি তাৰ অৰ্থটোনো কি গতিকে তিনিওটাই কি বুজায় পৰিমাণ বুজায় পৰিমাণ বুজায় গতিকে তিনিওটাই ক'ত ব্যৱহাৰ কৰা হয় আনকাউন্টেবল নাউনত ব্যৱহাৰ কৰা হয় আনকাউন্টেবল নাউনত কি কৰা হয় ব্যৱহাৰ কৰা হয় এতিয়া লিটলটো ক'ত হয় লিটলৰ অৰ্থটো কি লিটলে কি বুজায় প্ৰায় নোহোৱাৰ নিচিনা বুজায় প্ৰায় নোহোৱাৰ নিচিনা বা প্ৰায় নোহোৱাৰ দৰে বুজায় নেক্সট এ লিটলে কি বুজাব এ লিটলে তাতকৈ অলপহে বেছি থকা বুজায় তাতকৈ অলপহে কি থকা বুজায় বেছি থকা বুজায় আৰু দা লিটলে কি বুজায় দা লিটলে যিমান পৰিমাণৰ আছিল সেই আটাইখিনিকে বুজায় যিমান মই লিখি দিছোঁ যিমান পৰিমাণৰ আছিল তাৰ আটাইখিনিকে বুজায় গতিকে যিমান পৰিমাণৰ আছিল তাৰ আটাইখিনিকে বুজায় এতিয়া আমি কিছুমান এক্সাম্পল লৈছোঁ যে এক নম্বৰটো কি কৈছোঁ যে দেয়াৰ ইজ লিটল মিল্ক ইন দ্য গ্লাছ
তাৰ অৰ্থটো তাৰমানে গিলাচটোত গাখীৰ প্ৰায় নায়েই, প্ৰায় নথকা বুজাইছে তাৰমানে এই লিটলটোৱে। ঠিক ছেকেণ্ডটোত দেয়াৰ ইজ এ লিটল মিল্ক ইন দ্য গ্লাছ, কি বুজাইছে যে গিলাচটোত অলপহে গাখীৰ থকা বুজাইছে, বা গিলাচটোত অলপহে কি আছে, গাখীৰ আছে। নেক্সট থাৰ্ডটোত কি কৈছে যে গিভ দ্য লিটল মিল্ক ইন দ্য গ্লাছ টু দ্য কেট। এইটো ইয়াত দ্য লিটলটো কি কৈছে যে গিলাচটোত থকা গাখীৰখিনি মেকুৰীজনীক দিয়া, তাৰমানে গিলাচটোত যিখিনি গাখীৰ আছিল, যিমান পৰিমাণৰ আছিল, সেই আটাইখিনিকে বুজোৱাৰ কাৰণে ইয়াত কি ব্যৱহাৰ হৈছে, দ্য লিটল ব্যৱহাৰ হৈছে। আটাইখিনিকে বুজাইছে, যিমান পৰিমাণৰ আছিল আটাইখিনি বুজাইছে। গতিকে দ্য লিটল ইয়াত অলপ পৰিমাণ বুজাইছে এ লিটল, আৰু ইয়াত প্ৰায় নথকাই বুজাইছে, নোহোৱা বুজাইছে, নেগেটিভ চেন্সত ব্যৱহাৰ হৈছে যে নেগেটিভ চেন্স। নেক্সট 4 নম্বৰত কি কৈছে যে হি গেভ মি দ্য লিটল মানি হি হেড, তাৰমানে সি তাৰ হাতত থকা পইচাখিনি মোক দিছিল। গতিকে তাৰ হাতত যিমান পইচা আছিল গোটেইখিনিয়ে মোক দিয়াটো বুজাইছে, যিমান পৰিমাণৰ আছিল তাৰ গোটেইখিনিয়ে দিয়া বুজাইছে কাৰণে ইয়াত কি বুজাইছে, দ্য লিটল ব্যৱহাৰ হৈছে। নেক্সট আমি চাওঁ ফিউ, এ ফিউ, দ্য ফিউ। গতিকে ইহঁতে কি বুজায়, সংখ্যা বুজায়, সংখ্যা বুজায়। আগৰটো কি বুজাইছিল, লিটল এ লিটল, দ্য লিটলে পৰিমাণ বুজাইছিল। আৰু এইটো কি হয়, প্লুৰেল কাউণ্টেবল, প্লুৰেল কাউণ্টেবল নাউনৰ সৈতে কি কৰা হয়, ব্যৱহাৰ হয়। এতিয়া আমি চাওঁ ফিউৰ অৰ্থটো লিটলৰ লগত একেই, লিটলটো যি বুজাইছিল ফিউ সেইটোৱে বুজাব, অৰ্থাৎ প্ৰায় নোহোৱাৰ নিচিনা, প্ৰায় নোহোৱাৰ দৰে বা নিচিনা, বা নেগেটিভ চেন্সত ই ব্যৱহাৰ হৈছে, নেগেটিভ চেন্সত ই ব্যৱহাৰ হয় ফিউ। নেক্সট এ ফিউ, এ ফিউৱে কি বুজাইছে, তাতকৈ অলপ সংখ্যক বেছি থকা বুজালে, তাতকৈ অলপ সংখ্যক বেছি থকা বুজালে কি ব্যৱহাৰ হ'ব, তাত এ ফিউ ব্যৱহাৰ হ'ব। আৰু দ্য ফিউটো কি বুজাব, কোনো বস্তুৰ যিমান থাকে, কোনো বস্তুৰ যিমান সংখ্যক থাকে আটাইখিনিকে যদি বুজায়, কোনো বস্তুৰ যিমান থাকে তাৰ আটাইখিনিকে বুজালে, যিমান সংখ্যক আছিলে তাৰ গোটেইখিনিকে যদি বুজায় তেতিয়া তাত কি ব্যৱহাৰ হয়, দ্য ফিউ ব্যৱহাৰ হয়। এতিয়া আমি কিছুমান এক্সাম্পল ল'ম। 1 নম্বৰ উদাহৰণত কি কৈছে, হি হেজ ফিউ বুকছ, তাৰমানে তাৰ কিতাপ নথকাই বুজাইছে, তাৰ কিতাপ প্ৰায় নায়েই। গতিকে ফিউটো কি বুজাইছে, প্ৰায় নোহোৱাৰ দৰে বুজাইছে, বা তাৰ কিতাপ নায়েই, এনেকুৱা অৰ্থত নেগেটিভ চেন্সত ই ব্যৱহাৰ হৈছে। নেক্সটটোত কি কৈছে, আই হেভ এ ফিউ বুকছ, মোৰ তাৰমানে অলপ সংখ্যক কিতাপ আছে, গতিকে এইটো অলপ সংখ্যক বুজাইছে। নেক্সট 3 নম্বৰটোত দ্য ফিউ এপলছ ডেট আৰ ইন দ্য বাস্কেট আৰ ৱেট, তাৰমানে শৰাইটোত থকা আপেলখিনি গোটেইখিনিয়ে কি বেয়া। গতিকে শৰাইটোত যিমান পৰিমাণৰ আপেল আছিল, সেই যিমান সংখ্যক আপেল আছিল সেই আটাইখিনিকে কি বুজাইছে, গতিকে তাত কি ব্যৱহাৰ হ'ব, দ্য ফিউ ব্যৱহাৰ হ'ব।